নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। ইতিমধ্যে মই চেনেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিলো, যেনেকৈ ওমেন এম্পাৱাৰমেণ্ট হওক, নৰ্থ ইষ্টাৰ্ণ ৰিজন, সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। আজি এটা নতুন বিষয় লৈছো, ইনক্লুচিভ গ্ৰোথ। বৰ্তমান সময়ত মই যিখিনি টপিক আলোচনা কৰিছো সেই টপিকখিনিৰ পৰা আপোনালোকে যিকোনো ধৰণৰ প্ৰশ্ন পোৱাৰ সম্ভাৱনা নিশ্চয় আছে, আৰু ইয়াৰ পৰা ডাইৰেক্টলি প্ৰশ্ন নাহিলেও আপোনালোকে কিন্তু ইয়াৰ পৰা যিখিনি তথ্য পাব সেই তথ্যখিনি আপোনালোকে যিকোনো কুৱেশ্যনৰ এনচাৰ লিখাৰ কাৰণে সুবিধা হ'ব। আজি ইনক্লুচিভ গ্ৰোথটো এটা ইকনমিক্সৰ এটা খুব গুৰুত্বপূৰ্ণ টপিক হয়। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি যিকোনো এনেকুৱা ধৰণৰ যেতিয়া এটা টপিকৰ ওপৰত আমাক যদি সংজ্ঞা লাগে, সংজ্ঞাটো আমি অৰ্গেনাইজেশ্যনৰ বেষ্ট হওক বা সঠিক তথ্যৰ ওপৰত বেছ কৰি যদি আমি সংজ্ঞাটো দিওঁ, তেন্তে আমাৰ কাৰণে যথেষ্ট ভাল হয়, বিশেষকৈ APSC এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত। গতিকে ইনক্লুচিভ গ্ৰোথৰ বিষয়ে আমি সাধাৰণতে জানো, OECDৰ মতে, অৰ্গেনাইজেশ্যন অফ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্টে কৈছে যে ইনক্লুচিভ গ্ৰোথ ইজ ইকনমিক গ্ৰোথ দেট ইজ ডিষ্ট্ৰিবিউটেড ফেয়াৰলি এক্ৰছ ছ'চাইটি এণ্ড ক্ৰিয়েটছ অপৰচুনিটিজ ফৰ অল। অৰ্থাৎ ইনক্লুচিভ গ্ৰোথটো এনেকুৱা এটা ইকনমিক গ্ৰোথ হয় যি এক্ৰছ ছ'চাইটিৰ বিভিন্ন স্তৰত ই বিস্তাৰিত হৈ থাকিব, আৰু ইয়াৰ জৰিয়তে সকলোৰে কাৰণে অপৰচুনিটি ক্ৰিয়েটছ হয়। UNDPৰ মতে, ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ মতে তেওঁলোকে কৈছে যে describe it as the process and the outcome where all groups of people have participated in growth and have benefited equitably from it. গতিকে ইনক্লুচিভ গ্ৰোথটোৰ ক্ষেত্ৰত ইকুইটেবল শব্দটো সদায় জড়িত হৈ থাকে, ই ফেয়াৰলি ডিষ্ট্ৰিবিউট হৈ থাকিব। গতিকে এই দুটা ডেফিনেশ্যন আপোনালোকে মনত ৰাখিব চেষ্টা কৰক, তাৰে যিকোনো এটা ডেফিনেশ্যন হ'লেই হ'ল, এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত খুব জৰুৰী হয়। প্ৰথম হ'ল ৰিডিউচ পভাৰ্টি। ইনক্লুচিভ গ্ৰোথে কি কৰে, ইট ইম্প্ৰুভিং দ্য প'ৰ্ছ এক্সেছ টু অপৰচুনিটিজ এণ্ড ৰিচোৰ্চেছ। গতিকে ইনক্লুচিভ গ্ৰোথটো এনেকুৱা এটা কনচেপ্ট যাৰ জৰিয়তে আমি সকলোকে ইকুইটেবল অপৰচুনিটি দিম আৰু ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ হ'ব। গতিকে ই ৰিডিউচ পভাৰ্টি এটা খুব গুৰুত্বপূৰ্ণ হয়। নেক্সট, উইমেন্স এম্পাৱাৰমেণ্ট, প্ৰভাইড দেম মোৰ পাৱাৰ থ্ৰু এমপ্লয়মেণ্ট, এডুকেশ্যন এণ্ড ট্ৰেইনিং। গতিকে ইনক্লুচিভ গ্ৰোথৰ জৰিয়তে আমি উইমেন এম্পাৱাৰমেণ্টৰ দিশটো চাব লাগিব, যাৰ জৰিয়তে আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ, এডুকেশ্যনো মহিলাৰ ক্ষেত্ৰত এডুকেশ্যনৰ অপৰচুনিটি পাব, তেওঁলোকে বিভিন্ন ট্ৰেইনিং পাব, স্কিল ট্ৰেইনিংবিলাক পাব। গতিকে ই এটা খুব গুৰুত্বপূৰ্ণ বিষয় হয়। নেক্সট, গুড গভাৰ্নেন্স, transparency and accountability and efficient institutions that meet the demands of all citizens are essential for inclusive progress. Inclusive growth to বা inclusive progress এটা পাবৰ কাৰণে আমাক সদায় কি লাগিব, তিনিটা বস্তু ইয়াত খুব গুৰুত্বপূৰ্ণ হ'ল, ট্ৰান্সপাৰেন্সি হ'ল, accountability and efficient institution। শব্দ